আমগুৰি কিস্তুৰ চান্দ আগৰবালা প্ৰাথমিক বিদ্যালয়ত সংঘটিত ধাৰাবাহিক চুৰিকাণ্ড এই ঘটনাৰ 3 দিন উকলি যোৱাৰ পাছতো নাহিল আৰক্ষী শিৱসাগৰ জিলা আমগুৰি নগৰৰ মাজমজিয়াত অৱস্থিত কিস্তুৰ চান্দ আগৰবালা নগৰ প্ৰাথমিক বিদ্যালয়ত যোৱা কিছুদিন ধৰি ধাৰাবাহিকভাৱে চুৰিকাণ্ড সংঘটিত হৈ আহিছে শেহতীয়াকৈ যোৱা 18 নৱেম্বৰত বিদ্যালয়খনৰ বাৰান্দাত থকা চিচি কেমেৰা এটা দুৰ্বৃত্তই চুৰি কৰি নিয়ে বিদ্যালয় পৰিচালনা সমিতি আৰু প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে 19 নৱেম্বৰত আমগুৰি থানাত এই সন্দৰ্ভত লিখিতভাৱে অৱগত কৰিছিল যদিও প্ৰায় 150 মিটাৰ নিলগত অৱস্থিত আমগুৰি থানাৰ আৰক্ষী আজি পৰ্যন্ত বিদ্যালয়খন পৰিদৰ্শন নকৰিলে আনহাতে পুনৰ দুৰ্বৃত্তই বিদ্যালয়খনৰ আন এটা চিচি কেমেৰা ভাঙি পেলোৱা বুলি প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ইয়াৰ উপৰিও দুৰ্বৃত্তই বিদ্যালয়খনৰ নতুন নাম ফলকখনো ফালি পেলাই লগতে কাষতে লাগি থকা আউনিয়াটি হেমচন্দ্ৰ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এখন পকীবেৰাও ভাঙি থৈ যায় উল্লেখ্য যে পূৰ্বৱৰ্তী সময়তো বিদ্যালয়খনৰ ৰান্ধনী ঘৰৰ লোহাৰ জালি ফালি ৰান্ধনী ঘৰৰ অনিষ্ট সাধন কৰিছে দুৰ্বৃত্তৰ দলটোৱে বিদ্যালয় কৰ্তৃপক্ষই পুনৰ আমগুৰি থানাত ঘটনা সন্দৰ্ভত অৱগত কৰে যদিও আৰক্ষীয়ে ৰহস্যজনকভাৱে বিদ্যালয়খনলৈ যোৱাৰ পৰা বিৰত আছে উল্লেখযোগ্য যে একাংশ দুৰ্বৃত্তই বিদ্যালয়খনৰ বাৰান্দাত নিশাৰ ভাগত মদ্যপানকে ধৰি বিভিন্ন অসামাজিক কাৰ্যকলাপ সংঘটিত কৰি অহাৰ অভিযোগ উঠিছে আমাৰ বিদ্যালয়ত যোৱা সোমবাৰে ৰাতি আগফালৰ এটা চিচি কেমেৰা আনিছে দ্বিতীয় সেইদিনাখন মঙলবাৰ দিনাখন আমি থানাত এজাহাৰ দিয়াৰ পিছদিনাখন PMC যিখন চাইনবোৰ্ড সেইখন কাটি এৰুৱাই থৈ গৈছে আৰু ফ্ৰণ্টৰ এখন ৱাল ভাঙি থৈ গৈছে তাত যোৱাকালি স্কুললৈ আহি আমি দেখা পাওঁ যে বাৰান্দাত থকা চিচি কেমেৰাটো আকৌ চুৰ কৰি লৈ গৈছে তাৰোপৰি আগতেও আমাৰ য'ত মৰ্ণিং এছেম্বলি হয় তাত ডাঙৰ ডাঙৰ মদৰ বটল মদ খাই পেলাই থয় তাৰ আগতেও কেইবাবাৰো আমাৰ বিদ্যালয়ত অনিষ্ট কৰি আছে ৰান্ধনী ঘৰত সোমাই মিড ডে মিল বনাই মিড ডে মিল খাই গৈছে দ্বিতীয় আৰু চতুৰ্থ শ্ৰেণীৰ TLM সকলো ফালি চিৰি দ্বিতীয় শ্ৰেণীৰ ক্লাছৰুমত লেট্ৰিন পৰ্যন্ত কৰি থৈ গৈছে আৰু মাজে মাজে আমাৰ দুৱাৰখন পিছফালৰ দুৱাৰ খোলা ৰাখে আমি থানাত এখন এজাহাৰ সভাপতি দেৱ আৰু মই গৈ জনাইছিলোঁগৈ তেওঁলোক আজি অহা কথা এক্সপাৰ্ট লৈ পেলাই আৰু আজি নিশ্চয় আহিব এক্সপাৰ্ট আহি পোৱাহি নাই বুলি আমাক জনাইছে থানাই হেমাহি কৰা নাই আমাক এটা আগফালে দামী লাইট জ্বলাবলৈ কৈছিলে লাইটটো দিব আমি মাজে মাজে গৈ চামগৈ বুলি কৈছিলে কি কাৰণে হৈছে আমি নাজানো আগতেও কৈছিলে আগতেও ফুলৰ টাব চাব আমাৰ ফুলৰ বাগিচা গোটেইবোৰ ভাঙি চিঙি অনিষ্ট কৰিছে কিন্তু এইবাৰ আকৌ এতিয়া আমাৰ PMC স্কুল যেতিয়া বিভিন্ন শিতানৰ অনুদান আহি আছে এতিয়া 1 লাখ টকা আমাৰ বাদ্যযন্ত্ৰ আহিছে 50,000 টকা খেলৰ সামগ্ৰী আহিছে তেনেকৈ বিভিন্ন বস্তু আমাৰ লাখ টকীয়া সম্পত্তি আমাৰ বিদ্যালয়ৰ ভিতৰত আছে সেইখিনি এতিয়া যদি এনেকৈ বাৰে বাৰে অনিষ্ট কৰি থাকে আমাৰ বিদ্যালয়খন পৰিচালনা কৰিবলৈ অসুবিধা হয় আৰু ভৱিষ্যতে যে এনেকুৱা কাম নকৰিব তাৰ কোনো ঠিৰাং নাই একেদিনাখনে কৈছে আমাৰ যিদিনাখনে চাইনবোৰ্ড কাটি থৈ গৈছে সেই একেদিনাখনে সেই ৱালখনো আমি ভঙা দেখা পাইছোঁ আমগুৰিৰ পৰা ৰেবু দত্তৰ ৰিপৰ্ট ডেইলি 24